এদিকে সোনাপুরের উচ্ছেদ অভিযানকে কেন্দ্র করে কোকড়াঝাড়ে উত্তাল প্রতিবাদ সাব্যস্ত করল এবিএমএসইউ। সোনাপুরের উচ্ছেদের প্রতিবাদে কোকড়াঝাড়ে এবিএমসির গণবিক্ষোভ। সোনাপুরের কচুতলিতে উচ্ছেদের নামে চালানো নির্মম অত্যাচারের প্রতিবাদে সদৌ বিটিসি সংখ্যালঘু ছাত্র সংস্থার কেন্দ্রীয় সমিতির নির্দেশ মর্মে কোকড়াঝাড় জেলা সমিতির উদ্যোগে কোকড়াঝাড় ভোটার গাঁওয়ের এবিএমসির কেন্দ্রীয় মুখ্য কার্যালয়ের নিকটে গণবিক্ষোভ কর্মসূচি পালন করা হয়। এই কার্যসূচিতে বিভিন্ন স্লোগানে পরিবেশ উত্তাল করে তোলে তারা। উক্ত কার্যসূচিতে এবিএমসির প্রায় 2 শতাধিক কর্মী উপস্থিত ছিলেন। আপোনালোকে জানে ইতিমধ্যে ঘটনাখিনি। আজি আমি সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমচিয়ে গোটেই বিটিসি জোৰা মানে এনেকৈ বিক্ষোভ কাৰ্যসূচী আমি হাতত লৈছোঁ। গোটেই জিলা সমিতিৰ মানে অন্তৰ্গত আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে। কাৰণ যোৱা 12 তাৰিখে গুৱাহাটী সন্তলি কচুতলাত যি মানে অমানৱীয়ভাৱে মানে উচ্ছেদ মানে কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে মানে আপোনালোকে জানে যেতিয়াৰ পৰা দায়িত্ব লৈছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেতিয়াৰ পৰাই অসমত ধৰ্মীয় সংখ্যালঘু মানুহখিনি যে নিৰাপত্তাহীনত মানে ভুগিবলগীয়া হৈছে আৰু ধৰ্মীয় সংখ্যালঘু মানুহখিনি যে আজি অসম চৰকাৰৰ পৰা মানে মুঠেও নিৰাপদ নহয়, এইখিনি কথা কিন্তু আজি অসমৰ সৰ্বসাধাৰণ ৰাইজে বা আমিও কিন্তু মানে ভাবিবলৈ বাধ্য হৈছোঁ। কাৰণ এইখন অসমৰ চৰকাৰৰ যেতিয়াৰ পৰা দায়িত্ব লৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়াৰ পৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে নিঃশেষ কৰাৰ যি পৰিকল্পনা মানে তেখেতে মানে মজুত কৰি এটা সময়ত আপোনালোকে জানে গৰুগুটিৰ পৰা আৰম্ভ কৰি কাজিৰঙাৰ পৰা আৰম্ভ কৰি নগাঁও এনেকৈ বিভিন্ন ঠাইত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি মানে তেখেতে যেনেকৈ মানে উচ্ছেদ প্ৰক্ৰিয়া মানে আৰম্ভ কৰিছে। আৰু আমি এবিএমচিয়ে বাৰ অসমৰ মুখ্যমন্ত্ৰীক মানে দাবী উত্থাপন কৰি আহিছিলোঁ। আমি এবিএমচি হিচাপে উচ্ছেদৰ বিৰোধিতা নহয়, কাৰণ আমি বিচাৰোঁ যদি কোনোবাই অবৈধভাৱে কোনোবা ভূমিত মানে তেখেতসকলে মানে বসবাস কৰি আছে এই মানুহখিনিক উচ্ছেদ কৰিব লাগে। কিন্তু এই ভাৰতবৰ্ষৰ নাগৰিক হিচাপে ইয়াতে অন্য বস্ত্ৰ মানে দিয়াৰ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু কৰ্তব্য। আৰু আমি দেখিবলৈ পাইছোঁ গৰুকুটি নগাঁও কাজিৰঙা আদি কৰি যোৱা 12 তাৰিখে গুৱাহাটী সন্তলি মানে যি কচুতলা আছে এই অঞ্চলত যিখিনি মানুহক মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া একপক্ষভাৱে উচ্ছেদ কৰি আছে, এই মানুহখিনিক কোনো পুনৰ সংস্থাপন নোহোৱা কৰি এই মানুহখিনিক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অকল মুছলিম হোৱাৰ কাৰণে অকল ধৰ্মীয় সংখ্যালঘু হোৱাৰ কাৰণে এই মানুহখিনিক মানে উচ্ছেদ কৰি আছে। আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আজি সন্তলি কচুতলিত যি মানুহখিনিক মানে উচ্ছেদ কৰি আছে এই উচ্ছেদকাৰীসকলে আজি ট্ৰাইবেল বেলবলকৰ অজুহাত দেখাই আছে। কিন্তু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ, যদি এই মানুহখিনি ট্ৰাইবেল বেলবলকত বসবাস কৰি আছে আমাৰ হাতত যিখিনি তথ্য আছে আমি যিখিনি মানে ইতিমধ্যে মানে বিভিন্ন ৰাইজৰ লগত আলোচনা কৰি যিখিনি তথ্য পাইছোঁ এই মানুহখিনি অৰিজিনালে অসমৰ মুখ্যমন্ত্ৰী কোৱা ধৰণে কিবা কয় দৰং আৰু নগাঁৱৰ মানুহ বুলি কৈছে। এই মানুহখিনি ইয়াতে যে মানে এটা সময়ত আহি বসবাস কৰিছিল এই মানুহখিনি আমি যিখিনি তথ্য পাইছোঁ এই মানুহখিনি কোনোবা মানুহৰ পৰা কাঁচা পাট্টাৰ মানে দলিলত তেখেতে কিন্তু এই মাটিখিনি ক্ৰয় কৰিছিল। আৰু এই মানুহখিনি আজি ইয়াতে অবৈধভাৱে কেনেকৈ বসবাস কৰিল। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। যিসকলে এটা সময়ত মাটি বিক্ৰী কৰিলে এই মানুহখিনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজিৰ দিনত এই মানুহখিনিৰ ক্ষেত্ৰত নীৰৱ ভূমিকা কিয় পালন কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, যিসকলে ট্ৰাইবেল বেলবলকৰ মাটি এটা সময়ত এই আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ ওচৰত মানে বিক্ৰী কৰিলে এই মানুহখিনিৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰব হোৱাৰ প্ৰয়োজন আছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এটাৰ পিছত এটা মানে অবৈধভাৱে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে যেনেকৈ উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰি আৰু অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক যেনেকৈ গুলীয়াৰ মৰাৰ যি পৰিকল্পনা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সময়ে সময়ে ৰচি থাকে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক এইখন অসমত জন্মগ্ৰহণ কৰি কিবা ভুল কৰিছোঁ নেকি, ইয়াতে আমাৰ থকাৰ কোনো অধিকাৰ নাই নেকি, যদি ইয়াতে আমাৰ যদি জন্মগ্ৰহণ কৰি কিবা ভুল হৈছে যদি ইয়াতে আমাৰ থকাৰ কোনো অধিকাৰ নাই তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ঘোষণা কৰি দিব লাগে অসমত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক ইয়াতে থাকিব নোৱাৰে। তেনেহ'লে আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক এজনকৈ মৰাতকৈ গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহ একেলগে আমি ওলাই আহিম। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান ভেৰণীয়া পুলিচৰ গুণ্ডা আছে পুলিচ বাহিনী দি আমাক ধৰ্মীয় সংখ্যালঘু মানুহখিনিক একেবাৰে গুলিয়াই হত্যা কৰি দিয়ক। কাৰণ ইয়াতে আমি জন্মগ্ৰহণ কৰিছোঁ সময়ে সময়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আজিৰ দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি নিৰাপত্তাহীনত ভুগি আছোঁ। আজি ৰক্ষকে মানে ভক্ষক হৈ আমাক ভক্ষণ কৰিব বিচাৰিছে। আৰু গুৱাহাটী সন্তলিত আপোনালোকে জানে দুজনকৈ ইতিমধ্যে
ইয়াতে উচ্ছেদ কৰিব যায় অসমৰ পুলিচ বাহিনীয়ে দুজনকৈ ব্যক্তিক গুলিয়াই হত্যা কৰিলে আৰু ইতিমধ্যে বহুতো মানে আহত হৈ চিকিৎসালয়ত মৃত্যুবৰণ কৰিবলগীয়া হৈছে বহু ব্যক্তি এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে আমি জনামতে এই অঞ্চলৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে যেতিয়া স্কুলত গৈছিল বা কিছুমান দুখীয়া মানুহ কামত গৈছিল যেতিয়া এই অঞ্চলত মানে উচ্ছেদৰ নামত ভয়ংকৰভাৱে গোলা বাৰুদ দি মানে এটা ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ঘৰত উভতি আহিব পৰা নাই এই ছাত্ৰ ছাত্ৰীসকলে আজিলৈকে নিৰুদ্দেশ হৈ আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ ক্ষেত্ৰত নীৰৱ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ জৰিয়তে আহ্বান জনাইছো অসমত ধৰ্মীয় সংখ্যালঘু মানুহখিনি থকাৰ অধিকাৰ আছে নে নাই আপুনি স্পষ্টভাৱে কৈ দিয়ক তেনেহলে এনেকৈ তিল মৰাতকৈ আমি একেবাৰে গোটেইখিনি মানুহ মৰাৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছে কিন্তু আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক একপক্ষীয়ভাৱে মানে হত্যা কৰাৰ মানে যি পৰিকল্পনা একপক্ষীয়ভাৱে এই মানুহখিনিক ধ্বংস কৰাৰ কাৰণে যি পৰিকল্পনা আৰম্ভ কৰিছে আমি ইতিমধ্যে সদৌ বিদেশী সংখ্যালঘু ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীৰ পৰা যে আমি নিৰাপদ নহয় এই কথা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিক জনোৱাৰ কাৰণে আমি অহা 14 নৱেম্বৰ তাৰিখে দিল্লী যন্ত্ৰ মন্ত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আমাক ধৰ্মীয় সংখ্যালঘু মানুহখিনিক নিঃশেষ কৰিব বিচাৰিছে ইয়াৰ প্ৰতিবাদত আমি অহা 14 নৱেম্বৰ তাৰিখে দিল্লী যন্ত্ৰ মন্ত্ৰত আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিম আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিম ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰকপত্ৰ আমি প্ৰদান কৰিম ইয়াতে অসমৰ মুখ্যমন্ত্ৰীৰ দ্বাৰাই আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আজিৰ দিনত নিৰাপত্তাহীনত ভুগি আছো যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।